365 ডিজিটেল নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে হিতাধিকাৰীসকলৰ বাবে লৈ আহিব নতুন আঁচনি আৰু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতেই লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু সিলিণ্ডাৰ কিনিলে 250 টকাৰ ৰাজ সাহায্য পাব এনে ধৰণৰ বহু কেইটা সা সুবিধা অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া লৈ আহিছে মুহূৰ্তত আমি সবিশেষ জনাম নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু লগতে গেছ সিলিণ্ডাৰ কিনিলে পাব অতিৰিক্ত 250 টকাৰ ৰাজ সাহায্য জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু অৰুণোদয় উদ্যমিতা নিযুত মইনা আঁচনিক লৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে কেইবাটাও সুবিধা লাভ কৰিব হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ যেহেতু আঁচনি লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এটা ডাঙৰ কথা কৈছে 100 টকাতে দাইল চেনি আৰু নিমখ লাভ কৰিব 1 জানুৱাৰীৰ পৰা আৰু আনহাতে গেছ সিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাৰ ৰাজ সাহায্য লাভ কৰিব জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে নৱবৰ্ষ এফালে নৱবৰ্ষলৈ আৰু বেছি দিন নাই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষতে এয়া বৃহৎ উপহাৰ অসমবাসী ৰাইজৰ বাবে এটা লৈ আহিছে জানুৱাৰী মাহৰ পৰাই বাবু আঁচনি আনিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ সমান্তৰালকৈ 100 টকাতেই দাইল চেনি আৰু নিমখ ক্ৰয় কৰিব পাৰিব অসমবাসী ৰাইজে তাৰ সমান্তৰালকৈ 250 টকাৰ ৰাজ সাহায্য লাভ কৰিব আৰু এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰী আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া নৱবৰ্ষত এক প্ৰকাৰে উপহাৰ 250 টকাৰ ৰাজ সাহায্য লাভ কৰিব গেছ সিলিণ্ডাৰ ক্ৰয় কৰিলে তাৰ সমান্তৰালকৈ 1 জানুৱাৰীৰ পৰা 100 টকাতে দাইল চেনি আৰু নিমখ লাভ কৰিব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে সেই বিশেষ মন্তব্য আছে ঘোষণা আছে আমাৰ ওচৰত কি কৈছে শুনাব বিচাৰিছো চাউল পাই আছিলো এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ কোনবাই মোক ক'লে যে মামা 120 টকা দিও 3 টকাটো ঘূৰাই নিদিয়ে দেখোন হয় না নহয় এইবাৰ কোনে কোনে দালি নিমখ কিনিলে হাত দাঙকচোন বঢ়িয়া দালিটো ভাল আছিল না নাই কোৱালিটিটো আপোনালোকে নিজে কওক কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া ভাল এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি নিমখ চেনি আপোনালোকক দি দিম হ'ব ভাল হ'বতো বঢ়িয়া তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক উদ্যমিতা অভিযানত 10,000 পিছত 25,000 পাম অৰুণোদয় 1250 টকা চাউল 20 কেজিও যদি আমি পাওঁ 800-1000 টকা ঘৰত বাচি গ'ল দালি নিমখ চেনি পালো আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো গেছৰ সিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক বহুতে কৰা নাই সোনকালে কৰি দিয়ক ঠিক আছে একো নালাগে খালি গেছৰ নম্বৰটো লাগে অৰুণোদয় চেকৰ একাউণ্টটো লাগে বাছ গেছতো আমি 250 টকা পাম ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে আমিয়ে ছোৱালী হায়াৰ ছেকেণ্ডাৰীত গ'লে 1000 কলেজত গ'লে 1250 ইউনিভাৰ্চিটিত গ'লে মাহত 2500 একেদিন মই য'তে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয় মামা বাবু আঁচনি দিয়ক তেতিয়া মই কৈছো ঠিক আছে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম তাৰ মানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে দেউতাক মাকে
কলেজত এডমিশন দিবৰ কাৰণেও ফিজ দিব নালাগে। আজি গোটেই দায়িত্ব কোনে লৈছে? নৰেন্দ্ৰ মোদীয়ে লৈছে, বিজেপিয়ে লৈছে। আমাৰ